এয়া হ'ল উত্তৰ কমলাবাৰী সত্ৰৰ ৰাতিৰ পৰিৱেশ। এনেধৰণে ইয়াত বহি উপভোগ কৰিব পাৰিব। সুন্দৰ ইয়াৰ খুটা চাওক, এইবোৰ অকণমান উৱলি যোৱা নিচিনা হৈছে। আমি এনেকৈ ধুনীয়াকৈ খুলিব লাগিব, এইটো খুলি ইয়াত দিলোঁ। সত্ৰৰ পৰিৱেশ চাওক। সত্ৰসমূহৰ দুটা পৰম্পৰা আছে, এটা গৃহস্থী পৰম্পৰা আৰু এটা উদাসীন পৰম্পৰা। আৰু ভিডিঅ'টো যদি মই আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ তেতিয়া বেছি আমেজ লাগিব। মই এতিয়া আছোঁ ব্ৰহ্মপুত্ৰৰ একেবাৰে মাজভাগত। এতিয়া সময় হৈছে 3:30 আৰু এতিয়াও আছোঁ আমি বৰ্তমান একদম ব্ৰহ্মপুত্ৰৰ মাজভাগত, আৰু 1 ঘণ্টাৰ ভিতৰত আমি সিটো পাৰ পামগৈ। ফেৰীখনৰ নামটো হ'ল MV সপ্তেশ্বৰী। আৰু বহুত সময় হৈ গ'ল ইয়াতে আহি পোৱা, কিন্তু অৱশেষত গৈ আমি যাবলৈ পালোঁ। আমাৰ গাড়ীখন একদম মাজত লগাই থোৱা আছে, অকণমান ওপৰৰ পৰা দেখাই দিয়ে এইখন। আৰু একদম কমফৰ্ট, বহুত ধুনীয়া লাগিছে আহি পেলাই। আৰু একদম মাজত আছোঁ আমি, গৈ আছোঁ এতিয়া বৰ্তমান মাজুলীলৈ। আৰু এইটো ঘাট হ'ল আফলা ঘাট, আৰু আমি যিটোত নামিমগৈ গৈ সেইটো হ'ল কমলাবাৰী ঘাট। খুব সুন্দৰ এটা মানে এক্সপিৰিয়েঞ্চ, একদম ধুনীয়া জাৰ্ণি এটা। দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ মই মাজুলীলৈ, আৰু তাত গৈ পেলাই কি হয় মই আপোনালোকক ভিডিঅ'ৰ যোগে দেখাই আছোঁ। এতিয়া সময় হৈ গ'ল 4টা বাজিবলৈ এতিয়া আছে 5 মিনিট, আৰু আধা ঘণ্টা আমাৰ মানে যাত্ৰাটো হৈ গ'ল। আৰু ইয়াত চাওক, এইবিলাক সিটো পাৰলৈ মানে মাজুলীলৈ আনি আছে এইবিলাক দোকানৰ বস্তু সামগ্ৰী। আৰু একদম ঘপককৈ বতৰটো মানে ৱেডাৰটো একদম চেঞ্জ হৈ গ'ল, আৰু এতিয়া চাওক একদম ঠাণ্ডা ঠাণ্ডা এটা ফিল হৈ আছে। আহি মজা লাগি আছে। আৰু বেছি সময় নাই, খুব বেছি আৰু 20 মিনিট বা আধা ঘণ্টা হ'লে মানে আমি কমলাবাৰী মানে ঘাট পামগৈ। তাৰপিছত আমি তাৰ পৰা নতুন জাৰ্ণি ষ্টাৰ্ট হ'ব। আৰু উত্তৰ কমলাবাৰী সত্ৰত আমি সন্ধিয়া গৈ পালোঁগৈ, আৰু ইয়াত এতিয়া সুন্দৰ এটা পৰিৱেশ বিৰাজমান হৈ আছে, আৰু তেওঁলোকে সত্ৰভাগত নাম প্ৰসংগ কৰি আছে। এয়া চাওক কি সুন্দৰ এটা পৰিৱেশ, আৰু আমি বহুত সময় তাত কটালোঁ, আৰু খুব ভাল লাগিলে আচলতে। এয়া হ'ল উত্তৰ কমলাবাৰী সত্ৰৰ ৰাতিৰ পৰিৱেশ। অৰ্থাৎ মই আছোঁ মাজুলীত, আৰু আহিলোঁ আজি আপোনালোকক ইয়াৰ কিছুমান তথ্য, লগতে ইয়াৰ সত্ৰসমূহৰ বিষয়ে মই অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'ৰ যোগেৰে। আজি আহিছোঁ যিহেতুকে মই ৰাতিৰ পৰিৱেশটো আপোনালোকক, উত্তৰ কমলাবাৰী সত্ৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে চাওক সত্ৰভাগল এয়া, এইফালে নাম চলি আছে। আমি নামত অকণমান বহিলোঁ, আৰু খুব সুন্দৰ এটা পৰিৱেশ, বহুত ভাল লাগে আহি ইয়ালৈ। আৰু বিভিন্ন মানে দেশী বিদেশী পৰ্যটক আহে, আৰু তেওঁলোকে ইয়াত উপভোগ কৰে সকলোখিনি ভাল লাগে। আৰু কাষতে এয়া হ'ল তেওঁলোকৰ যিবিলাক অনুষ্ঠান হৈ থাকে, সকলোখিনি অনুষ্ঠান ইয়াতে পৰিৱেশন কৰে, আৰু এনেধৰণে ইয়াত বহি উপভোগ কৰিব পাৰিব। মই আছোঁ এতিয়া যিটো অ'পেন ষ্টেজটোৰ অকণমান বহি দিছোঁ। ইয়াত ভাল লগাৰ কাৰণে মই অকণমান ৰখিলোঁ। আৰু চাওকচোন পৰিৱেশটো, সেইফালে নাম প্ৰসংগটো হৈয়ে আছে, আৰু কাষতে এওঁলোকে কথা পাতি আছে। সঁচাই এটি মানে সুকীয়া আপুনি ইয়াত আমেজ পাব। কি কৈ আছা তোমালোকে? এইবাৰ কোন হেৰি ক্লাছ? 8ত। তুমি 6ত, আৰু তুমি 5ত। এওঁলোকে ইয়াত পঢ়িও আছে, আৰু সত্ৰৰ লগতো জড়িত হৈ আছে। কিবা এনেকুৱা সংস্কৃতিৰ লগত কিবা কিবি জড়িত হৈ আছে নে তোমালোক? কিবা নাচ কিবা কিবি এনেকুৱা কৰা নে? মাটি আখৰা কৰা। তুমি মাটি আখৰা কৰা, আৰু তুমি মাটি আখৰা কৰা। গতিকে অতিকৈ সুন্দৰ এটা পৰিৱেশ। তেওঁলোকে পঢ়াৰ লগতে ইয়াত যিখিনি সত্ৰৰ যাৱতীয় কাম কাজ সকলোখিনি তেওঁলোকেই কৰে, চোৱা চিতা কৰে। আৰু ইয়াৰ যদি কিবা সৰু সুৰা এনেকুৱা ধৰণৰ খেতি বাতি তেনেকুৱা ধৰণৰ তেওঁলোকেই কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰে নিজ হাতে ৰন্ধা এসাঁজ তৃপ্তিৰে খাই আহিলোঁ। উত্তৰ কমলাবাৰী সত্ৰত থকা এখন পৌৰাণিক মই বিচনা আপোনালোকক দেখাম, আৰু এইখন চাওক। ইয়াৰ খুটা চাওক, এইবোৰ অকণমান উৱলি যোৱা নিচিনা হৈছে। বহুখিনি পুৰণি হ'ব এইখন। কালি ৰাতি আহি সত্ৰৰ বহাতে আছিলোঁ, আৰু দুৱাৰখনৰ এটা মই সুন্দৰ বস্তু এটা দেখাব বিচাৰিছোঁ। দুৱাৰত যে আমি দাং দিওঁ, ঠিক তেনেকুৱা এটা দাং চাওক। এইটো আমি এনেকৈ ধুনীয়াকৈ খুলিব লাগিব, এইটো
বুলি ইয়াত দিলোঁ আৰু এই সত্ৰৰ পৰিৱেশ চাওক এইফালে মাজুলীৰ পৰা মোৰ প্ৰথমটো ভিডিঅ' আৰু আছোঁ বৰ্তমান উত্তৰ কমলাবাৰী সত্ৰত আৰু যোৱা কালি আহিলোঁ ৰাতি হ'ল ইয়াত পোৱাহি আৰু উত্তৰ কমলাবাৰী সত্ৰৰ এইখন মূল প্ৰৱেশদ্বাৰ আৰু আমি ভিতৰলৈ সোমাই যাম ইয়াত সুন্দৰকৈ লিখা আছে স্থাপিত 1595 চনত আৰু উত্তৰ কমলাবাৰী সত্ৰ এনেকৈ লিখা আছে আৰু আহক সোমাই যাওঁ আমি ভিতৰলৈ মূল দুৱাৰেদি আপুনি ভিতৰলৈ সোমাই অহাৰ পিছত প্ৰথমে আপোনালোকে দেখা পাব এইফালে তেওঁলোকৰ মানে ভকত বৈষ্ণৱসকলৰ বহা আৰু আপুনি সোঁফালেও যদি চায় এইফালেও তেওঁলোকৰ বহা দেখা পাব আৰু এইফালেদি যদি আমি এইফালে যাওঁ তেতিয়াহ'লে আমি পামগৈ সত্ৰভাগ উত্তৰ কমলাবাৰী সত্ৰভাগ আৰু এইফালেদি আমি সত্ৰলৈ সোমাই যাম এয়া মই উত্তৰ কমলাবাৰী সত্ৰত আজি পুৱাৰ ভাগৰ ভিডিঅ'হে মই প্ৰস্তুত কৰিছোঁ মই যোৱাকালিও অলপ থুলমূলকৈ অকণমান ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু মই ইয়াতে কৰিছিলোঁ আৰু ইয়াত সুন্দৰকৈ আপোনালোকে বহি তেওঁলোকৰ যিবিলাক মানে অনুষ্ঠান হয় ইয়াত সুন্দৰকৈ বহি উপভোগ কৰিব পাৰিব আৰু এয়া চাওক কাঠৰ কুন্দা এটুকুৰা যেতিয়া দুটুকুৰ কৰি পেলাই থৈ দিয়া হয় ঠিক তেনেধৰণৰ এটা আৰ্হিত বনাইছে এয়া আৰু এইফালে হ'ল অ'পেন ষ্টেজ মই কালি দেখাইছিলোঁ আপোনালোকক এইফালে অ'পেন ষ্টেজ হয় ইয়াত তেওঁলোকৰ যিকোনো ধৰণৰ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰে মূল সত্ৰভাগ এয়া চাওক সত্ৰলৈ যদি যাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোক এইফালে মাজেদিও যাব পাৰিব সুন্দৰ এটা ৰাস্তাৰে এইফালে চাওক দুইফালে ফুল আৰু মাজে মাজে আপোনালোকে গৈ সত্ৰ ইয়াত দৰ্শন কৰিব পাৰিব এয়া হ'ল উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ এই হ'ল বহা আৰু তেওঁৱে কালি আমাক ইয়াত সুবন্দবস্ত কৰি দিছিলে থাকিবৰ কাৰণে ৰাতিটো আৰু এতিয়া তেওঁৰ লগতো আমি দুআষাৰ কথা পাতিম আৰু ইয়াৰ অকণমান থুলমূল আভাস এটা ল'বলৈ চেষ্টা কৰিম সত্ৰ নগৰী মাজুলীত আছোঁ এতিয়া যোৱাকালি আহিলোঁ ইয়াত পাওঁতে অকণমান দেৰি হ'ল আৰু ইয়াতে সকলোখিনি থকাৰ খোৱাৰ সুবন্দবস্ত কৰি দিলে আৰু ইয়াতে থাকিলোঁ আৰু মই বৰ্তমান আছোঁ এতিয়া উত্তৰ কমলাবাৰী সত্ৰত আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ ওচৰত আছোঁ আৰু মই তেওঁৰ পৰা এই উত্তৰ কমলাবাৰী সত্ৰৰ মানে কেতিয়া স্থাপন হৈছিলে বা কোনে স্থাপন কৰিছিলে ইয়াৰ থুলমূলকৈ ইতিবৃত্তটো মই অকণমান জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিম হয় নমস্কাৰ হয় আমি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ মই জনাৰ্দন দেৱ গোস্বামী আৰু বিশেষকৈ এই উত্তৰ কমলাবাৰী সত্ৰৰ কোৱাৰ লগে লগে আমাৰ কমলাবাৰী আহে আৰু শংকৰদেৱ মাধৱদেৱৰ মিলন হোৱাৰ পিছত মাজুলীত তেৰাসকল হাতী ধৰা জগত যেতিয়া ভাটিলৈ গুচি যায় তাৰ পৰৱৰ্তী সময়ত আৰু তেৰাসকল উভতি নাহিল কিন্তু মাধৱ গুৰুজনে সম্পূৰ্ণ গাৰ বদল দি তেৰাক উজনিলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে পঠায় আৰু বদলা আটাক আচলতে তেখেতৰ নাম আছিলে পদ্ম আটা কিন্তু তেওঁ বদলা আটাক উজনিলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে পঠিয়ায় আৰু তেৰাই আহি প্ৰথমতে কলানীত থান পাতে যিটো নাৰায়ণপুৰ অঞ্চলত আছে কলানীৰ তাৰপিছত শেষত বদলা থানত থাকি আৰু পৰৱৰ্তী কেইবাটাও ভেটি সলাই শেষত মাজুলী মানে কমলাবাৰী সত্ৰত যিহেতু ইয়ালৈ আহিলে মাজুলী অহাৰ পিছত পুৰুষোত্তম বেজবৰুৱাৰ কমলাবাৰীতেই প্ৰতিষ্ঠা কৰিছিল কমলাবাৰী সত্ৰ আৰু 1673 চনত 1673 আৰু সেই 1673 পুৰুষোত্তম মানে লক্ষ্মীনাথ বেজবৰুৱাৰ আদি পুৰুষ তেওঁলোক পুৰুষোত্তম বেজবৰুৱা আৰু তেওঁলোকে তেখেতসকলৰ কমলাবাৰীখন দান কৰিছিলে আৰু সেই দান কৰাৰ সূত্ৰে পৰৱৰ্তী সময়ত সেই কমলাবাৰী বুলি নামাংকিত হৈছে আৰু এটা আচলতে নামো আছে কাৰণ আটা পুৰুষৰ নামো কমলা আছিলে এনেধৰণৰ বহুকেইটা কথা আছে কমলাবাৰীৰ নামাংকিত হোৱাৰ
কিন্তু ঐতিহাসিকভাৱে আৰু সেই কমলাবাৰী সত্ৰৰ পৰৱৰ্তী সময়ত মানুহৰ আক্ৰমণ হৈছে বা মানুহৰ আক্ৰমণৰ মুখামুখি হৈছে বা এই ধৰণৰ বহুকেইটা সংঘাতৰ পিছত আচলতে এতিয়া আমাৰ কমলাবাৰী 4টা থালত চলি আছে। এটা এখন তিতাবৰত আছে, তেখেতসকল 1975 ইয়াৰ পৰা স্থানান্তৰিত হৈ গৈছে, আৰু ইয়াতে মধ্য মাজুলী কমলাবাৰী, নতুন কমলাবাৰী বুলি আছে, আৰু আমাৰ উত্তৰ কমলাবাৰী, আৰু আমাৰ থালটো আৰু তিতাবৰলৈ যিটো স্থানান্তৰিত হৈছে সেই থালটোৰ মাজত আমাৰ হেৰি হৈছিলে। আৰু কিন্তু পৰৱৰ্তী আমাৰ সত্ৰৰ ফালৰ পৰা উত্তৰ কমলাবাৰীৰ পৰা আৰু কোনো বিভক্ত হোৱা নাই, আৰু যি 3টা থাল হৈছে সেইখিনি তেখেতসকলৰ ফালৰ পৰাই হেৰি হৈছে। আৰু আমাৰ কলা যিটো পৰম্পৰাগতভাৱে আমাৰ উত্তৰ কমলাবাৰী সত্ৰ এটা নিকা সংহতিৰ সত্ৰ, আৰু নিকা সংহতিৰ ভিতৰতে আৰু উদাসীন যিটো পৰম্পৰা আচলতে এটা সত্ৰসমূহৰ 2টা পৰম্পৰা আছে, এটা গৃহস্থী পৰম্পৰা আৰু এটা উদাসীন পৰম্পৰা, আৰু সেই উদাসীন পৰম্পৰাৰ সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ, আৰু এইটো এটা অবিচ্ছিন্নভাৱে আজিয়ালৈকে সেই পৰম্পৰা ৰক্ষা কৰি থকা হৈছে। আৰু আমাক লৈ এতিয়ালৈকে আমি 20 নম্বৰজন হেৰি বদলা এটাৰ পৰৱৰ্তী সময়ত আমাৰ শ্ৰীৰামগুৰু প্ৰথম সত্ৰাধিকাৰ হৈছে, তাৰপিছতে তেনেকৈ ক্ৰম অনুসৰি আমি এতিয়া 20 নম্বৰ। আৰু আমাৰ সত্ৰৰ সেই 4হাতীত তেতিয়াও ভকত বৈষ্ণৱসকল আছে, তেওঁলোকে নৃত্য গীত বাদ্য নাম প্ৰসংগ গোটেই কথাখিনি আমাৰ ভকত সমাজ যিখিনি উদাসীন পৰম্পৰাৰ ভকতসকল আছে তেখেতসকলেই এই কলা কৃষ্টিৰ সৈতে সত্ৰখন চলাই লৈ গৈ আছে। আৰু আমি সমূহ অধিকাৰ যিটো ব্যস্ততা বা একত্ৰিতকৰণে সত্ৰখনক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা আছে। আৰু উত্তৰ কমলাবাৰী সত্ৰ বুলি কোৱাৰ লগে লগে এটা আমাৰ ৰাসৰ ঐতিহ্য আছে, ৰাসৰ যিহেতু আমি কেলিগোপাল আধাৰত কৰোঁ, গতিকে গোটেই ৰাসখনৰ সেইটোৱেই কেলিগোপালখন আমি সম্পূৰ্ণ বৰজাৱলী ভাষাত কৰাৰ ব্যৱস্থা হয়। আৰু তাৰ লগে লগে আমাৰ গোটেইখিনি উৎসৱসমূহ থাকে। বহাগৰ বিহু আমাৰ প্ৰায় 3 দিনকৈ পালন হয়, মাঘৰ বিহু পালন হয়, কাতি বিহু আছে, তাৰ উপৰিও আমাৰ ফাকুৱা, তাৰপিছত সত্ৰাধিকাৰসকলৰ তিথি পাৰ্বণ, এইখিনিকে ধৰি গোটেইখিনি আমাৰ বছৰেকত প্ৰায় বহুকেইটা প্ৰায় 32টা বছৰেকত তেনেকুৱা এটা ব্যৱস্থিত থাকে। আৰু আমাৰ এনেই আছে অতিথিশালা, যদি সত্ৰৰ বেষ্টনীত থকা বাদেও আমাৰ অতিথিশালা বা এইখিনিও ব্যৱস্থা সুব্যৱস্থিত আছে, যাত্ৰীসকলক যিমানখিনি পৰা যায় ব্যৱস্থাৰ কাৰণে কৰা যায়। মাজুলীত টোটেল কিমানখনমান সত্ৰ আছে? এনেই প্ৰায় 36খনমান সত্ৰ আছে, 36খনমান আছে, তাৰ ভিতৰতে কিছু আমাৰ প্ৰায় 6খন হ'ল উদাসীন সত্ৰ আছে, 6খন উদাসীন সত্ৰ আছে। আউনীআটী, দক্ষিণপাট, তাৰপিছতে ভোগপুৰ, তাৰপিছত আমি কমলাবাৰী আমাৰ 3খন আছে, আমি উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, মধ্য মাজুলী, এইকেইখনেই আচলতে মূলতঃ উদাসীন সত্ৰ। আৰু গড়মূৰৰ সত্ৰাধিকাৰ উদাসীন হয়, গড়মূৰ সত্ৰ, সেইখনো এখন যিখিনি উদাসীন সত্ৰতে হেৰি হয়, সেই 7খনেই সেইটো ফালৰ পৰা। তাত আকৌ অধিকাৰহে উদাসীন হয়, ভকতসকল উদাসীন নহয়।